हेलो स्टूडेंट की खबर आपनालोकर आशा करूँ सकलोৱে ভালে আছা। स्टूडेंट मैं राजीबुल और आपनालोके চাই আছে स्टाडी उइथ राजीबुल। আজি मैं दशम श्रेणीर विज्ञान विषयर केइटामान खूबेই गुरुत्वपूर्ण MCQ লৈ আহিছোঁ যি কেইটাই आपनालोকক एग्जामत भालेखिनि हेल्प करिब। पलम नकरि आजिर भिडिओটো आरम्भ करो। आज 1 নম্বৰ কোশ্চেনত দিয়া আছে তলৰ কোনটো ইথেনৰ আণবিক সংকেত। অপশন এ দিয়া আছে CH4, অপশন বি দিয়া আছে C2H6, অপশন সি দিয়া আছে C3H8 আৰু অপশন ডি দিয়া আছে C4H10। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ C2H6। 2 নম্বৰ কোশ্চেনত দিয়া আছে বিউটনৰ গঠন সমযোজী সংখ্যা। অপশন এ দিয়া আছে 2, অপশন বি দিয়া আছে 3, অপশন সি দিয়া আছে 1 আৰু অপশন ডি দিয়া আছে 0। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ 2। 3 নম্বৰ কোশ্চেনত দিয়া আছে পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা। অপশন এ দিয়া আছে 2, অপশন বি দিয়া আছে 3, অপশন সি দিয়া আছে 5 আৰু অপশন ডি দিয়া আছে 7। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক। লগতে পেন্টেনৰ সংকেত কি হ'ব সেইটো কমেন্ট কৰি জনাওক। 4 নম্বৰ কোশ্চেনত দিয়া আছে সমগুণী শ্ৰেণী এটাত আণবিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাঙ্ক আৰু উত্তোলনাঙ্ক ক্ৰমে অপশন এ দিয়া আছে বৃদ্ধি পায়, অপশন বি দিয়া আছে হ্ৰাস পায়, অপশন সি দিয়া আছে একে থাকে আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ বৃদ্ধি পায়। 5 নম্বৰ কোশ্চেনত দিয়া আছে ইথানলৰ লগত সোডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ'ল। অপশন এ দিয়া আছে কাৰ্বন ডাই অক্সাইড, অপশন বি দিয়া আছে হাইড্ৰোজেন, অপশন সি দিয়া আছে অক্সিজেন আৰু অপশন ডি দিয়া আছে কাৰ্বন মনোঅক্সাইড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ হাইড্ৰোজেন গেছ। 6 নম্বৰ কোশ্চেনত দিয়া আছে বিউটনৰ এটা অণুত ডেশটা বান্ধনী থাকে। অপশন এ দিয়া আছে 9টা, অপশন বি দিয়া আছে 4টা, অপশন সি দিয়া আছে 13টা, অপশন ডি দিয়া আছে 10টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ 13টা। 7 নম্বৰ কোশ্চেনত দিয়া আছে প্ৰপেনৰ অণু এটাত ডেশটা বান্ধনী থাকে। অপশন এ দিয়া আছে 10টা, অপশন বি দিয়া আছে 9টা, অপশন সি দিয়া আছে 11টা আৰু অপশন ডি দিয়া আছে 8টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ 10টা। 8 নম্বৰ কোশ্চেনত দিয়া আছে তলৰ কোনটো জোড় এটা সমগুণীয় শ্ৰেণীৰ দুটা সমকোণ বুলি গণ্য কৰিব। এইটো ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন এ দিয়া আছে C3H8, C4H6, অপশন বি দিয়া আছে C2H6, C3H6, অপশন সি দিয়া আছে C4H8, C4H6, অপশন ডি দিয়া আছে C3H6, C4H8। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ C3H6, C4H8। 9 নম্বৰ কোশ্চেনত দিয়া আছে এটা সমগুণীয় শ্ৰেণীত দুটা ওচৰা ওচৰিকৈ থকা যৌগৰ মাজত আণবিক ভৰৰ পাৰ্থক্য হ'ল। এইটো ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন এ দিয়া আছে 12U, অপশন বি দিয়া আছে 1U, অপশন সি দিয়া আছে 14U আৰু অপশন ডি দিয়া আছে 2U। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ 14U। 10 নম্বৰ কোশ্চেনত দিয়া আছে তলৰ কোনটো এলকেনৰ সাধাৰণ সংকেত। অপশন এ দিয়া আছে CnH2n-2, অপশন বি দিয়া আছে CnH2n, অপশন সি দিয়া আছে CnH2n+1 আৰু অপশন ডি দিয়া আছে CnH2n+2। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ CnH2n+2। 11 নম্বৰ কোশ্চেনত দিয়া আছে তলৰ কোনটো এলকাইনৰ সাধাৰণ সংকেত। অপশন এ দিয়া আছে CnH2n, অপশন বি দিয়া আছে CnH2n, অপশন সি দিয়া আছে CnH2n-2 আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ CnH2n-2। 12 নম্বৰ কোশ্চেনত দিয়া আছে সোডিয়ামৰ লগত ইথানলৰ বিক্ৰিয়াত কি উৎপন্ন হয়। অপশন এ দিয়া আছে সোডিয়াম ইথঅক্সাইড আৰু পানী, অপশন বি দিয়া আছে ইথিন আৰু পানী,
অপশ্যন চি দি আছে সোডিয়াম ইথক্সাইড আৰু হাইড্ৰজেন আৰু অপশ্যন ডি দি আছে এষ্টাৰ আৰু পানী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ সোডিয়াম ইথক্সাইড আৰু হাইড্ৰজেন। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি বান্ধনি আছে। অপশ্যন এ দি আছে C3H6, অপশ্যন বি দি আছে C3H8, অপশ্যন চি দি আছে C4H6 আৰু অপশ্যন ডি দি আছে C2H6। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ C3H6। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো অসংপৃক্ত বলায়কাৰ কাৰ্বনৰ যৌগ। অপশ্যন এ দি আছে সাইক্লোহেক্সেন, অপশ্যন বি দি আছে সাইক্লোবিউটেন, অপশ্যন সি দি আছে সাইক্লোপেন্টেন আৰু অপশ্যন ডি দি আছে বেনজিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ বেনজিন। 15 নম্বৰ কুৱেশ্যনটো হৈছে পৰ্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰকাৰ্বনে কেনে ৰঙৰ চিকা উৎপন্ন কৰে। অপশ্যন এ দিয়া আছে নীলা, অপশ্যন বি দিয়া আছে হালধীয়া, অপশ্যন চি দি আছে কলা আৰু অপশ্যন ডি দি আছে ৰঙা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ নীলা।